নমস্কাৰ মই ঋতুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত এতিয়া ক্ৰমাগতভাৱে দেখিবলৈ পোৱা গৈছে উত্তেজনা বৃদ্ধি পাইছে এক প্ৰকাৰ যুদ্ধৰ দামামা দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত কিয়নো এতিয়া এক প্ৰকাৰ ইজৰাইল অকলশৰীয়া হৈ পৰিছে মহাযুদ্ধত আৰু তাৰ মাজতে ইৰানৰ পাৰমাণৱিক প্ৰকল্পত যি পাৰমাণৱিক আক্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই সময়ছোৱাতে কিন্তু ইজৰাইলৰ সংগ এৰিছে আমেৰিকাই ইজৰাইলক এই ক্ষেত্ৰত সহযোগ নকৰাৰ কথা দিছে আৰু তাৰ পাছতে এতিয়া এক প্ৰকাৰ অকলশৰীয়া হৈ পৰিছে ইজৰাইল এই মুহূৰ্তত টাইম 8 ৱাৰ ব্ৰেকিং জনাইছো টাইম 8ৰ দৰ্শকসকলক বিগ ব্ৰেকিং উত্তেজনা বৃদ্ধি পাইছে ক্ৰমাগতভাৱে এতিয়া মধ্যপ্ৰাচ্যত আৰু মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা দেখিবলৈ পোৱা গৈছে টাইম 8 ৱাৰ ব্ৰেকিংত এই মুহূৰ্তত জনাইছো ইৰানৰ সন্মুখত এটাৰ পাছত আন এটা বিপদ কিয়নো ইজৰাইলে এতিয়া ভাবুকি দিছে ইৰানৰ পাৰমাণৱিক প্ৰকল্পত আক্ৰমণ চলাব লেবাননত প্ৰৱেশ কৰিয়ে ইজৰাইলী সেনাৰ সন্মুখত আহি গৈছে এটা নতুন প্ৰত্যাহ্বান কিয়নো আমেৰিকাই এক প্ৰকাৰ সহযোগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইৰানৰ পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণ কৰাৰ হুংকাৰ দিছিল ইজৰাইলে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে কিন্তু আমেৰিকাই এই ক্ষেত্ৰত বাধা দিছে ইজৰাইলক এই গুৰুত্বপূৰ্ণ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো টাইম 8 ৱাৰ ব্ৰেকিং ইয়াৰ পাছতে খোলঠেকত পৰিছে ইজৰাইল এতিয়া খোলঠেকত পৰা পৰিলক্ষিত হৈছে কিয়নো আমেৰিকাই এই ক্ষেত্ৰত সহযোগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণৰ পৰিকল্পনা এতিয়া সলনি কৰিবলগীয়া হৈছে ইজৰাইলে ইয়াৰ পৰিৱৰ্তে ইৰাণৰ তৈল খাতসমূহত আক্ৰমণ কৰিব ইজৰাইলৰ সেনা বাহিনীয়ে সমগ্ৰ ইৰাণত ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ ৱাৰ ব্ৰেকিং জনাই আছো টাইম 8ৰ দৰ্শকসকলক বন্ধ কৰি দিয়া হৈছে ইৰাণৰ এয়াৰ স্পেচসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে তৈল খাতসমূহৰ সমীপত এতিয়া নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে ইৰাণৰ হুংকাৰ এতিয়া ইজৰাইলে গ্ৰহণ কৰিব নে নকৰে সেয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ইফালে লেবাননত চলিছে ইজৰাইল আৰু হিজবুল্লাৰ তয়াময়া ৰথ এই ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে যুদ্ধৰ দামামা হিজবুল্লাৰ ঘাটিত ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক ইতিমধ্যে চলি আছে আৰু তাক লৈ এতিয়া চৰ্চা চলিছে সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত লেবাননৰ ৰাজধানী বেইৰুটত ভয়াৱহ আক্ৰমণ কৰিছে ইজৰাইলে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া মধ্যপ্ৰাচ্যত ক্ৰমাগতভাৱে উত্তেজনা বৃদ্ধি পাইছে আৰু মধ্যপ্ৰাচ্যৰ উত্তেজনাক লৈ সমগ্ৰ বিশ্বত এতিয়া ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ ইজৰাইলে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল ইৰাণৰ পাৰমাণৱিক প্ৰকল্পৰ ঘাটিসমূহত আক্ৰমণ চলোৱাৰ যি হুংকাৰ দিছিল তাৰ পাছতে কিন্তু এই সিদ্ধান্তক মানি লোৱা নাই আমেৰিকাই এই ক্ষেত্ৰত আমেৰিকাই ইজৰাইলক সহযোগ নকৰো বুলি কোৱাত এতিয়া ইজৰাইল এক প্ৰকাৰ অকলশৰীয়া হৈ পৰাৰ খবৰ আহি পৰিছে আৰু তাৰ মাজতে এতিয়া মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা দেখিবলৈ পোৱা গৈছে এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত ফুল প্লেট মাধ্যমত দেখুৱাবলৈ চেষ্টা কৰিছো কিন্তু আমেৰিকাই এই কথাত সহযোগ কৰা নাই ইজৰাইলক ইয়াৰ পাছতে খোলঠেকত পৰিছে ইজৰাইল এই মুহূৰ্তৰ ৱাৰ ব্ৰেকিং টাইম 8ৰ দৰ্শকসকলক জনাইছো পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণৰ পৰিকল্পনা সলনি কৰিলে ইজৰাইলে এতিয়া পাৰমাণৱিক শক্তি প্ৰকল্পৰ পৰিৱৰ্তে ইৰাণৰ তৈল খাদত আক্ৰমণ কৰিব ইজৰাইলৰ সেনা বাহিনীয়ে সমগ্ৰ ইৰাণত ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু বন্ধ কৰি দিয়া হৈছে ইৰাণৰ এয়াৰ স্পেচ হাই এলাৰ্ট জাৰি কৰি এয়াৰ স্পেচ পৰ্যন্ত বন্ধ কৰি দিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে মধ্যপ্ৰাচ্যত ইৰাণৰ হুংকাৰ ইজৰাইলে যদি আক্ৰমণ কৰে ইয়াৰ প্ৰত্যুত্তৰ আমি দিম বুলিও ইৰাণে এক প্ৰকাৰ হুংকাৰ দিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই মহাযুদ্ধত এতিয়া মাজতে লেবাননত চলিছে ইজৰাইল আৰু হিজবুল্লাৰ তয়াময়া ৰথ হিজবুল্লাৰ ঘাটিত ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিশ্বত এই যুদ্ধ এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে